হয়, আজি আমি নথৈ আনন্দিত। আজি প্ৰায় ১.৫ বছৰকাল মৰিগাঁওবাসীয়ে যি আহুকালৰ সন্মুখীন হৈ আছিলে, আজি আমাৰ মৰমৰ ৰমাকান্ত দেউৰীয়ে এই আহুকালৰ আজি সমস্যা সমাধান কৰিছে। তাৰ কাৰণে আমি মৰিগাঁওবাসীৰ ৰাইজক, ব্যৱসায়ীসকলক আৰু বাছ মালিক, বাছ চালক আৰু যিসকল স্থানৰ মালিক তেওঁলোকক আমি জনাব বিচাৰিছোঁ, যি আশাৰ প্ৰত্যাশা লৈ আমি এই অনুষ্ঠানটো কৰিছোঁ, এই শুভাৰম্ভ কৰিছে, যাতে যিবোৰ নিয়ম শৃংখলা আমি সমিতিৰ ফালৰ পৰা বাছ ষ্টেণ্ডৰ মালিকসকলৰ ফালৰ পৰা এটা জাৰি কৰা হৈছে, সেইখিনি যাতে আখৰে আখৰে পালন কৰে। এইখিনিত আজি পৰ্যায়ে পাবলৈ আমি দুবাৰকৈ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ইয়াত দল সংগঠন, জ্যেষ্ঠ নাগৰিক, ছাত্ৰ সমাজ সকলোৱে আমাক সহযোগিতা আগবঢ়াইছে। গতিকে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই আন্দোলনটো আগবঢ়াই নিয়াত আমাৰ প্ৰচেষ্টাত সংবাদ মাধ্যমেও যথেষ্ট সহায় কৰিছে। গতিকে মোৰ ফালৰ পৰা আৰু সমিতিৰ ফালৰ পৰা সংবাদ মাধ্যমক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে এই প্ৰক্ৰিয়াটো আজীৱন চলি থাকে, কোনো যাতে বেমেজালি সৃষ্টি নকৰে। আৰু ব্যৱসায়ীসকলক অনুৰোধ জনাইছোঁ যাতে সকলোৱে আমাৰ এই প্ৰচেষ্টাত সহযোগ কৰে, যাতে কোনোবাই অনিয়ম কৰিলে লগে লগে ফটো মাৰি পুলিচক দিয়ক, আমাক দিয়ক, আমি বিধি ব্যৱস্থা ল'ম। এই সমস্যাটো আজি শুভাৰম্ভ কৰিলোঁ যে আজিৰ পৰা মৰিগাঁও চহৰত বাছ আস্থানটোৱে ইয়াৰ পৰা গাড়ী চলাব আৰু ইয়াৰ পৰা গাড়ী চলাই গুৱাহাটী যাব আৰু ইয়াৰ পৰা গৈ নগাঁও আৰু ব্যৱসায়ী সন্থাবিলাক বহু সমস্যাত পৰিছে, সমস্যা হৈছে। এই সমস্যাৰ দৰে ভগৱানে আজি উদ্ধাৰ কৰিছে বুলি ভাবোঁ যে ব্যৱসায়ী সন্থাও যাতে মুখলৈ হাঁহি আহে, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি এই মৰিগাঁও নগৰ বাছ আস্থানটো আজি শুভ দিন কৰা হ'ল।